ধিঙৰ কস্তুৰবা গান্ধীৰ আৱেশিক বালিকা বিদ্যালয় 2 ছাত্ৰীৰ নিৰুদ্দেশৰ ঘটনা। বিদ্যালয়ৰ পৰা নহয়, ছাত্ৰীৰ পিতৃগৃহৰ পৰাই হৈছিল নিৰুদ্দেশ। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিল প্ৰকৃত ঘটনা। বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰা অপচেষ্টা একাংশৰ ধিংস্থিত কস্তুৰবা গান্ধীৰ আৱাসিক বালিকা বিদ্যালয়ৰ 2 ছাত্ৰী নিৰুদ্দেশৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ ধিঙত। চিন্তিত শৈক্ষিক সমাজৰ লগতে সচেতন মহলো। ধিঙৰ আৱাসিক বিদ্যালয়ৰ দুগৰাকী ছাত্ৰী 8 অক্টোবৰ তাৰিখে হৈছিল নিৰুদ্দেশ। এই দুগৰাকী ছাত্ৰী শাৰদীয়া দুৰ্গা উৎসৱৰ বাবে বিদ্যালয় বন্ধ থকাত গৈছিল পিতৃগৃহলৈ। কিন্তু 8 অক্টোবৰ তাৰিখে বিদ্যালয়লৈ ছাত্ৰী দুগৰাকী নাহি আত্মগোপন কৰি আছিল আত্মীয়ৰ ঘৰত, যাক লৈ একাংশই আৱাসিক বিদ্যালয়খনৰ বিৰুদ্ধে ৰচিছিল কুটিল। ক'বলৈ কাৰণে মই আজি স্কুলত এটা মিটিং পাতিছে, যিটোৰ কাৰণে মিটিংটো পাতিছে সেইটো শুনিছোঁ। সেইটো শুনাৰ বাবদ গোটেইকেইটা অভিযোগটো মিথ্যা অপবাদ দিছে আৰু আমাৰ বাইদেউসকলৰ ওপৰত যিমান এটা অত্যাচাৰ চলি আছে, এইটো অত্যাচাৰ অতি সোনকালে বাইদেউৰ ওপৰৰ পৰা সেইটো আঁতৰাই দিব লাগে। আমি অভিভাৱক হওঁ, আমাৰ ছোৱালীৰ মাতৃ। মোৰ ছোৱালী এটা ক্লাছ 2nd ইয়াৰত ফাইনেল দিব আৰু এটা ক্লাছ 9ত পঢ়ি আছে, মুকছিদা ইয়াছমিন আৰু ৰজমিনা ইয়াছমিন। না ছোৱালী অসুবিধা নাই। এইটো স্কুল নতুন এতিয়া হৈছে, 3 মাহমান চলি আছে। এইটো গোটেইকেইটা ক্লিয়াৰ হোৱা নাই, এইটো গেটমেট এইটো লগোৱা হোৱা নাই, লগাব। এইটোতো চবেই এইটো এনেকুৱা হৈয়ে থাকে প্ৰব্লেম। এইটোতো হেৰি কৰা নাই, কিন্তু স্কুলটো যেনেকুৱা ৰুলৰ মতত চলি আছে তেনেকুৱা চলিয়ে আছে আৰু চব বাইদেউসকলক আহি সময়মতে ক্লাছ চলি থাকে। না, খোৱা বোৱা দিয়ে। হেৰি স্কুলৰ পৰা ডাঙৰ ছোৱালীবিলাক যিটো হেৰি হয় ষ্টুপিড এইবিলাক দিয়ে। খোৱা বোৱাৰ কিবা অসুবিধা হ'লে না প্ৰিন্সিপালটো ছাৰ যিটো হেড বাইদেউ এইটো মৰম কৰে, স্থানীয় মেমে, বিলকিছ মেমে আৰু কিছুমান মেমবিলাক নতুন আহিছে সেই বৰপেটাৰ পৰা আৰু বেলেগ নগৰৰ পৰা, সেই চব মানুহে হেৰি মৰম কৰে। বাইদেউসকলে মৰম নকৰিলে কেনেকৈ থাকিবলৈ, আৰু যিটো ছোৱালীবিলাক থাকিবলৈ ইচ্ছা নাই আৰু গাৰ্জেনবিলাক এদিক সেদিক কৰি আছে, পঢ়িবলৈ নিদিয়ে, সিহঁতেহে এনেকুৱা অলপ ফাং ফুং কৰে। কিন্তু আমি যে আজি এটা ছোৱালী দিছোঁ 3 বছৰ আৰু এটা ছোৱালী দিছোঁ 2 বছৰ হৈ গ'ল, ছোৱালীবিলাকে তেনেকুৱা নকয়। আৰু কিবা ক'লেও মই কৈছোঁ যে সাহস কৈ এতিয়া যে মিথ্যা কথা কৈ থাকোঁ, তেতিয়া মই লগত লৈ আহি পেলাই বাইদেউসকলক ছবিক মাতি পেলাই আৰু ছোৱালীবিলাকো মাতি পেলাই মই ছবি কথাটো শুদ্ধ নে অশুদ্ধ বিচাৰোঁ, সাক্ষীটো বিচাৰোঁ। তেনেকুৱা যে এই বটদ্ৰৱা শিক্ষাখণ্ডৰ অন্তৰ্গত কস্তুৰবা গান্ধী বালিকা বিদ্যালয় মৈৰাবাৰী পাৰ্টৰ যি ছোৱালী দুগৰাকী নিৰুদ্দেশৰ যি বাতৰি প্ৰচাৰ হৈছিল, যি ধৰণে প্ৰচাৰ হৈছিল, আচলতে কথাটো তেনেধৰণৰ নহয়। অভিভাৱকে অভিযোগ কৰিছিল যে বিদ্যালয়ৰ পৰা ছোৱালী দুগৰাকী নিৰুদ্দেশ হৈছে, এই সংক্ৰান্তত বিদ্যালয়ৰ কৰ্তৃপক্ষৰ কিছু গাফিলতি আছে, এনেধৰণৰ কিবা এটা প্ৰচাৰ চলিছিল। কিন্তু প্ৰকৃততে তেনেকুৱা নহয় কথাটো। পূজা বন্ধত ছোৱালীকেইজনী ঘৰলৈ গৈছিল আৰু ঘৰৰ পৰা বিদ্যালয়ত নিয়ম মাফিক গতাই নিদিয়াকৈয়ে ছোৱালীকেইজনীক তেওঁলোকৰ ঘৰৰ পৰা কিছু আঁতৰি গৈছিল বুলি আমি জানিব পাৰিলোঁ পিছৰ অনুসন্ধানত। গতিকে বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ ওপৰত যে তেওঁলোকৰ অমনোযোগিতাৰ কাৰণে ছোৱালী দুগৰাকী ইয়াৰ পৰা নিৰ্দেশ হ'বলৈ পাইছে, এনেধৰণৰ কথাটো সম্পূৰ্ণ অমূলক। এই কথাটো হোৱা নাই। আৰু বৰ্তমানে ছোৱালীকেইজনী তেওঁলোকৰ আত্মীয়ই পুনৰ থানালৈ লৈ আহিল। অৱশ্যে আমাৰ বিদ্যালয়ৰ কৰ্তৃপক্ষক, বিদ্যালয়ৰ প্ৰধানক এই ধিং থানালৈ মাতি লৈ গৈছিল কিছু সোধপোছৰ কাৰণে। তাৰ পিছৰ দিনা অভিভাৱককো তেওঁলোকে আনি পেলাই সোধপোছ কৰিছিলে। ঠিক তেনে সময়তে
তেওঁলোকে ফোনযোগে যোগাযোগ কৰিলে আৰু ছোৱালী দুজনী আনি থানাত উপস্থিত হ'লহি আৰু এতিয়া নগাঁও জিলাৰ ন্যায়িক জিম্মাতে তেওঁলোকক সোধপোছৰ কাৰণে ৰাখিছে আৰু আমি অনুমান কৰিছোঁ এইটো কোনোবা এটা চক্ৰৰ এটা অভিসন্ধিমূলক এই কাৰ্য হ'ব যেন আমাৰ অনুমান হৈছে। আপুনি ধিংবাসীক কি আহ্বান জনাব? ধিংবাসীক মই আহ্বান জনাম যে বিদ্যালয়খনৰ বদনামৰ কাৰণে এটা ভাল এখন বিদ্যালয় কস্তুৰবা গান্ধী বালিকা বিদ্যালয় এই ধিং অঞ্চলটোৰে এখন উল্লেখযোগ্য এটা শিক্ষানুষ্ঠান। এই শিক্ষানুষ্ঠানক লৈ এনেধৰণৰ কিছু উৰা বাতৰি উলিয়াই ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি হোৱাটো আমি অত্যন্ত দুখ পাইছোঁ। আমি ৰাইজলৈ আহ্বান কৰিম এনেধৰণৰ দুষ্ট চক্ৰৰ প্ৰৰোচনাত পৰি ওলোৱা এনেকৈ ভুল বাতৰিত যাতে পতিয়ন নাযায়। আচল সত্যটো আমি উদ্ঘাটন ইতিমধ্যেই হৈছে। ইয়াত নিশ্চয় কোনোবা তৃতীয় পক্ষৰ হাত আছে। তেওঁলোকে বদনামৰ খাতিৰতে এনেধৰণৰ কিছু অপবাদ দিবলৈ বিচাৰিছে স্কুলখনক। গতিকে মই আহ্বান জনাম সকলো ৰাইজলৈ এই যি ভুল বাতৰি প্ৰচাৰ হৈছে ইয়াত কোনোমতে পতিয়ন নাযাব আপোনালোকে। ইতিমধ্যে আপুনি এটা তৃতীয় পক্ষৰ কথা কৈছে, ইয়াত অতি পিছপৰা যি ছাত্ৰীক ইয়াত পাঠদান কৰে আৰু এই পাঠদান কৰা ছাত্ৰীসকলৰ অভিভাৱকৰ মাজত এতিয়া বিভ্ৰান্তিৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত থাৰ্ড পাৰ্টিক আপুনি কি ক'ব? তৃতীয় পক্ষক কি ক'ব? তৃতীয় পক্ষক আচলতে আমি তৃতীয় পক্ষক অনুমান এটা কৰিছোঁ যে যিহেতু ঘটনাটো এনেধৰণৰ যিটো অভিযোগেৰে বিদ্যালয়খনক অভিযুক্ত কৰিব বিচাৰিছিল সেই অভিযোগসমূহ সম্পূৰ্ণ ভুৱা, সেইবোৰ কোনো ভিত্তিহীন। গতিকে এনে ভিত্তিহীন এটা অভিযোগ দিয়াটোত আমি অনুমান কৰিছোঁ যে এইটো নিশ্চয় কাৰোবাৰ প্ৰৰোচনামূলকেই কথা হ'ব আৰু যিয়ে এই প্ৰৰোচনা বা এই অভিসন্ধি কৰিছে বুলি আমি অনুমান কৰিছোঁ তেওঁলোকলৈও আহ্বান জনাম যে আপোনালোকৰ নিজৰ অঞ্চলতে গঢ়ি উঠা এনে এখন ভাল বিদ্যালয়ক যাতে আপোনালোকে বদনাম কৰিবলৈ যত্ন নকৰে, মই এইটোৱে আহ্বান জনাম। তাৰিখে আমাৰ ধিং কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ দুগৰাকী ছাত্ৰী সন্তানহীন হোৱা বুলি বাতৰি সম্প্ৰচাৰ হৈছিল আৰু পৰৱৰ্তী পৰ্যায়ত ধিং আৰক্ষীয়ে সেই ছাত্ৰী দুগৰাকীক তেওঁলোকৰ পৰিয়ালৰ পৰাই উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা বুলি আমি জানিব পাৰিছোঁ। গতিকে এই ক্ষেত্ৰত যে বিদ্যালয়ৰ পৰা ছাত্ৰী দুগৰাকী সন্তানহীন হ'ল এই কথাটো সম্পূৰ্ণ মিছা প্ৰমাণিত হৈছে। আমি অনুমান কৰিছোঁ যে এই বস্তুটো এই সমগ্ৰ বিষয়টো এটা অভিসন্ধি, কোনোবাই তৃতীয় পক্ষই ইয়াত ষড়যন্ত্ৰমূলকভাৱে স্কুলখনৰ বদনাম কৰাৰ কাৰণে স্কুলৰ পৰা ছাত্ৰী আৱাসৰ পৰা ছাত্ৰী দুগৰাকী পলায়ন কৰা বুলি সন্তানহীন হোৱা বুলি বাতৰি সম্প্ৰচাৰ কৰিলে। গতিকে আমি আজি এই বিদ্যালয় পৰিচালনা সমিতি আৰু টিচাৰসকল অভিভাৱকসকলৰ এখন যৌথ সভা অনুষ্ঠিত কৰি আগন্তুক দিনত এই ছাত্ৰীসকলৰ ইয়াত যাতে সুনিশ্চিত হয়, তেওঁলোকৰ নিৰাপত্তা সুনিশ্চিত হয় তাৰ কাৰণে আমি যথেষ্ট সময় আমি আলোচনা কৰিলোঁ। ইয়াৰ শিক্ষা ব্যৱস্থা যথেষ্ট উন্নত। গতিকে আমি আহ্বান জনাম সমগ্ৰ ধিংবাসীক। এই ক্ষেত্ৰত সমগ্ৰ ধিংবাসীয়ে সহায় কৰিছে। ছাত্ৰী দুগৰাকীক উদ্ধাৰৰ ক্ষেত্ৰত সকলো পক্ষৰ পৰাই সহায় কৰিছে। হয়তো দুই এজনে আজি চক্ৰান্তমূলকভাৱে এই কামখিনি কৰিছিল, কিন্তু সমগ্ৰ পক্ষৰ পৰাই কিন্তু আজি সহায় কৰিছে। আৰু ছুটী লৈ তেওঁ ঘৰতে আছিল নেকি? আচলতে পূজাৰ বন্ধত বিদ্যালয়ৰ পৰা পূজাৰ বন্ধত তেওঁলোক ঘৰলৈ গৈছিল, কিন্তু পূজাৰ বন্ধ শেষ হোৱাৰ পিছত ছাত্ৰীগৰাকীক অভিভাৱকে আহি স্কুলত চমজাই দিয়া নাই। হয়তো অভিভাৱকে তেওঁলোকক স্কুললৈ পঠিয়ালে স্কুলত যোৱা বুলি, কিন্তু তেওঁলোক স্কুল আহি নাপালে, ৰাস্তাৰ পৰাই তেওঁলোক আত্মগোপন কৰা বুলি আমি জানিব পাৰিছোঁ। কিন্তু অৱশেষত অভিভাৱকে কাৰোবাৰ হয়তো উচতনিত তেওঁলোকে মিছাৰ আশ্ৰয় লৈছে যে স্কুলৰ পৰা দুগৰাকী হেৰাইছে বুলি মিছাৰ আশ্ৰয় লৈ পেলাই ধিং থানাত এজাহাৰ দাখিল কৰিলে। সেই এজাহাৰৰ ভিত্তিত পুলিচ প্ৰশাসনে স্কুলক মাতি নি পেলাই আজি তেওঁলোকে ইনভেষ্টিগেশ্যন চলালে, তদন্ত চলালে। অৱশেষত ছোৱালীজনীৰ পৰিয়ালবৰ্গৰ পৰা ছোৱালীকেইজনী উদ্ধাৰ হ'ল। গতিকে আমি অত্যন্ত দুখ পাইছোঁ যে স্কুলখনৰ বদনাম কৰিব বিচৰা আজি এটা বাতৰি ওলাল। গতিকে এইটো আমাৰ কাৰণে এটা দুৰ্ভাগ্যজনক কথা। কিন্তু ভাল লগা কথাটো হ'ল যে সমগ্ৰ ধিংবাসীৰ সচেতন ৰাইজে আজি ছাত্ৰী দুগৰাকীক উদ্ধাৰ কৰিবলৈ উঠি পৰি লাগি অৱশেষত ধিং আৰক্ষীয়ে সুকলমে ছোৱালী দুজনীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ছোৱালীৰ পৰিয়ালৰ ঘৰৰ পৰাই, ছোৱালীৰ সম্বন্ধীয় ঘৰৰ পৰাই 5 দিন পিছত ছোৱালীকেইজনী উদ্ধাৰ হোৱাত আমি এই কথাটো আমি অনুমান কৰিছোঁ যে তেওঁলোকে এটা অভিসন্ধি ৰচনা কৰি স্কুলখনৰ বদনাম কৰিব লাগে বুলি আমি অনুমান কৰিছোঁ। গতিকে ধিং থানাৰ আৰক্ষী প্ৰশাসনে ইয়াৰ ইনভেষ্টিগেশ্যন চলাই আছে। আমি আশাবাদী যে ধিং আৰক্ষী প্ৰশাসনে উচিত তদন্ত মৰ্মে যিসকল ব্যক্তি ইয়াৰ লগত জড়িত আছে তেওঁলোকক দৃষ্টান্তমূলক শাস্তি বিহিব বুলি আমি আশাবাদী।